মিনি বাংলাদেশ কাণ্ডক লৈ প্ৰথমটো প্ৰতিক্ৰিয়া সাংসদ ৰকিবুল হুছেইনৰ বিজেপিৰ সাংসদ সুধাংশু ত্ৰিবেদীক অৰ্ধশিক্ষিত আখ্যা ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনৰ বিলাসীপুৰৰ টিলাপুৰত সাংসদ পুঁজি ধনেৰে নিৰ্মাণ কৰা কমিউনিটি হলৰ দ্বাৰ উন্মোচন কৰি সাংবাদিকৰ প্ৰশ্নোত্তৰত এইদৰে কয় সাংসদ ৰকিবুলে। ইয়াৰ উপৰিও বিজেপিৰ সাংসদ সুধাংশু ত্ৰিবেদীৰ ধুবুৰীৰ কোনো ভৌগোলিক কাণ্ডজ্ঞান নাই বুলিও কয় সাংসদ ৰকিবুলে। ধুবুৰীৰ পৰা বহু স্বনামধন্য লোকৰ জন্ম হৈছে। হস্তীৰ কন্যা পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডে, প্ৰাক্তন মুখ্যমন্ত্ৰী জননেতা শৰৎ চন্দ্ৰ সিংহসহ জনপ্ৰিয় ব্যক্তিত্বৰ জন্ম হৈছে ধুবুৰীত। এই সকলোকে চূড়ান্ত অপমান কৰিছে বিজেপিৰ সাংসদ সুধাংশু ত্ৰিবেদীয়ে। বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। আৰু আমাৰ যিসকল ইমান সোনকালে এই ঘৰটো সম্পূৰ্ণ কৰি ওলালে আৰু কেইদিনমানৰ আগতে কৰা মই আধাৰশিলা আজি মই উদ্বোধন কৰিছোঁ ঘৰটো। এই ঘৰটোত এনেধৰণৰ গাঁৱত বহাৰ ঠাইটুকুৰ হ'লে বহু পজিটিভ কথা আপোনাৰ হয়। তেওঁলোকে ভাল ল'ৰা ছোৱালীবিলাকক ইয়াত সম্বৰ্ধনা জনাব, সেইকেইটাক দেখি আকৌ ভাল ল'ৰা পঢ়িবলৈ বিচাৰিব। খেতিয়কসকলো ইয়াত আহি পেলাই ভাল কথা পাতিব পাৰিব। ইয়াৰ সমাজৰ যিসকল গণ্যমান্য ব্যক্তি আছে সেই লোকসকলো আহি ইয়াত কথা পাতিব পাৰিব। মুঠতে এনেধৰণৰ ক্লাবৰ, এনেধৰণৰ কমিউনিটি হ'লৰ পৰাই এই সমাজখন বেয়া কামৰ পৰা আঁতৰি থাকিব পাৰে। ড্ৰাগছ আদি যাতে এই মানুহখিনি কোনো ধৰণৰ আসক্ত নহয়, ইয়াৰ পৰাই তেওঁলোকে মানুহক সজাগ কৰিব পাৰে। এই ধৰণৰ কথা বতৰাৰ কাৰণেই আমি বিভিন্ন ঠাইত তেনেধৰণৰ কমিউনিটি হল কৰি মানুহক সজাগতাৰ সৃষ্টি কৰি উঠি অহা চামক পঢ়া শুনাৰ ক্ষেত্ৰত সহায় কৰি খেতিয়কসকলকো বিভিন্ন ক্ষেত্ৰত সহায় কৰি সমাজখন আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত যিটো কৰিছোঁ লৈ যিটো কুৰুচি সম্পন্ন কথা কৈছে, এই কথাটোত মই এইকাৰণে ৰিয়েক্ট কৰিবলৈ খোজা নাই যে তেওঁ যে নিজকে বিভিন্ন ক্ষেত্ৰত ইণ্টেলেকচুৱেল দেখুৱায়, কিন্তু তেওঁ যে অৰ্ধজ্ঞানী, তেওঁ যে নলেজ যে সীমিত, তেওঁ যে আধা জানা কথা জানে, সেই কথাটো তেওঁৰ কথাৰ পৰাই ওলাই গৈছে। ৰাজ্যসভাৰ নিচিনা এটা পবিত্ৰ স্থানত তেওঁ কৈছে যে NRCৰ কথা ক'বলৈ গৈ কৈছে যে যদি NRC হয় তেতিয়া ধুবুৰীত দুধ কা দুধ পানী কা পানী হৈ যাব। তো এইখিনি জ্ঞান নাই যে অসমত ৰাজ্য চৰকাৰ বিজেপি, কেন্দ্ৰত চৰকাৰ বিজেপি, RGIয়ে ৰেজিষ্ট্ৰাৰ জেনেৰেল অফ ইণ্ডিয়া NRC অসমত কৰিছে সুপ্ৰিম কোৰ্টৰ নিৰীক্ষণ। ভাৰতবৰ্ষত ক'তো হোৱা নাই। সুপ্ৰিম কোৰ্টৰ নিৰীক্ষণত সুপ্ৰিম কোৰ্টে দফাই দফাই এই কথা চাই অসমত NRC হৈছে, সেইখিনি সাধাৰণ জ্ঞান তেওঁৰ নাই। তেওঁ কৈছে যে কিয় NRC আপোনালোকে নামানে, NRC যদি হৈ যায় তেতিয়া ধুবুৰীত দুধ কা দুধ পানী কা পানী হৈ যাব। আৰে দুধ কা দুধ পানী কা পানী ইয়াত সুপ্ৰিম কোৰ্টৰ মোহৰ দি পেলাই হৈছে। এই মানুহখিনিক যিদৰে তেওঁ কথাবিলাক কৈছে, মই ভাবোঁ যে তেওঁ এজন কুৰুচি সম্পন্ন বেড ষ্টেটমেণ্ট। কিন্তু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি ইয়াত যে তেওঁ যে ক'লে যে এখন মিনি আপোনাৰ বাংলাদেশ, সেই কথাখিনি মই ক'ব নিবিচাৰোঁ। তেওঁ মিনি বাংলাদেশৰ মুখ্যমন্ত্ৰী নেকি? গতিকে তেওঁ সাধাৰণ জ্ঞানটো নাই। NRC অসমত হৈ গৈছে, এতিয়া সময় হৈ যোৱাৰ পাছত তাৰ আধাৰত মুখ্যমন্ত্ৰী ডাঙৰীয়া সেইটো এটা বেলেগ চৰ্চা যে ডিলিমিটেশ্যন হৈছে। ডিলিমিটেশ্যনৰ ক্ষেত্ৰত কেনেদৰে আপোনাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হস্তক্ষেপত ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই কৈছে সকলোৱে জানে, আৰু সাধাৰণ জ্ঞান নাই। ৰাজ্যসভাত এটা কথা ক'বলৈ হ'লে মিনিমাম নলেজখিনি লৈ যাব লাগে। গতিকে মই তেওঁৰ কথাটোত নিন্দা কৰিছোঁ, ধিক্কাৰ দিছোঁ, আৰু মই ইয়াৰ থকা লোকসকলক কৈছোঁ ধুবুৰী এটা ইতিহাস পবিত্ৰ। তেওঁ ধুবুৰীৰ বিষয়ে নাজানে। ইয়াত হস্তি কন্যা গোৱালপৰীয়া লোকগীত প্ৰতিমা পাণ্ডে বৰুৱা, তেওঁলোকক অপমান কৰা হোৱা নাই। ইয়াত আমাৰ নেতাই দুমুনিঘাটৰ পৰা আৰম্ভ কৰি ইয়াত আমাৰ মোক ক'ব দিয়ক, আমাৰ শিখ টেম্পুলটো গোটেই ভাৰতবৰ্ষত আজি বিখ্যাত। আজি আমাৰ অকল অসমৰ শিল্পী নহয়, গোৱালপাৰাৰ আদিল হুছেইন গোটেই ভাৰতবৰ্ষৰ মানুহে, পৃথিৱীৰ মানুহে আছে। আজি আপোনালোকৰ মই কৈছোঁ যে এইবিলাক ক্ষেত্ৰত অনেক লোক, কাক ক'ব কাক নক'ব, এই লোকসকল কি মিনি বাংলাদেশৰ মানুহ? কুচৰাজবংশী লোকসকলক ইয়াত আপোনাৰ মিনি বাংলাদেশৰ মানুহ। গোৱালপৰীয়া লোকগীত আজি গোটেই অসমত আজি খ্যাত। গতিকে মই তাতেই
লোকসভাতে প্ৰশ্ন কৰিছোঁ, তাৰ উত্তৰো আপোনাৰ লিখিতভাৱে আহিছে যে প্ৰতিমা পাণ্ডে বৰুৱাৰ এই ক্ষেত্ৰবিলাকত আপোনালোকে তেওঁ গানৰ স্বীকৃতি দিব নেকি আমাৰ ৰাষ্ট্ৰীয়ভাৱে। গতিকে এই সময়খিনি তেওঁলোকৰ কথা বতৰাবিলাকে আমাক প্ৰশ্নবিদ্ধ কৰিছে, গোটেই পৰিৱেশটো বেয়া কৰিছে। আৰু বিজেপিক মই অনুৰোধ কৰিম যে লোকসভা ৰাজ্যসভাৰ দৰে মঞ্চত এনেদৰে অপবিত্ৰ কথা কৈ পবিত্ৰ মঞ্চবিলাক দূষিত কৰিব নালাগে।